আছোঁ বৰ্তমান শিৱপুৰ এৰিয়া বাগান চাইড। আপুনি চাওক ইংৰাজী নদীটোৰ কণ্ডিশ্যন বৰ্তমান। অইল লিকেজে এতিয়া গাঁৱলীয়া জনতাৰ বাবে গম্ভীৰ সমস্যাৰ সৃষ্টি কৰিছে। এই নদীখনৰ পানী মানুহে খায়, স্নান কৰে, জীৱ জন্তু এই নদীটোৰ পানীৰ ওপৰত নিৰ্ভৰ। এতিয়া বৰ্তমান নদীৰ পানী সম্পূৰ্ণৰূপে দূষিত। এই নদীখনৰ বিষয়ত আপোনালোকৰ ইয়াত আহিছোঁ। নদীখনৰ বিষয়ত মানে এইটো কি ক'ম আৰু, এই বছৰে বছৰে প্ৰত্যেক বছৰে তেল মেলি দিয়ে। এতিয়া গৰু মানুহৰ গা ধুবলৈ দিগদাৰ, তাৰপাছত মাছ মৰি যায়। ইয়াত মাছমৰীয়া মানুহ আছে, সিহঁতৰ দিগদাৰ আছে। এতিয়া এইটো চৰকাৰৰ পৰা অনুৰোধ আছে, সেইটো লিগিয়া মানে কোনো এটা হেৰি কৰক, এইটো তেলটো যেনেকুৱা বন্ধ হ'ব লাগে। প্ৰতি বছৰে বছৰে আহে ন? প্ৰতি বছৰে আহে। মই আছোঁ বৰ্তমান শিৱপুৰ এৰিয়া বাগান চাইড। আপুনি চাওক ইংৰাজী নদীটোৰ কণ্ডিশ্যন বৰ্তমান। অইল লিকেজে এতিয়া গাঁৱলীয়া জনতাৰ বাবে গম্ভীৰ সমস্যাৰ সৃষ্টি কৰিছে। এই নদীখনৰ পানী মানুহে খায়, স্নান কৰে, জীৱ জন্তু এই নদীটোৰ পানীৰ ওপৰত নিৰ্ভৰ। এতিয়া বৰ্তমান নদীৰ পানী সম্পূৰ্ণৰূপে দূষিত। এই নদীখনৰ বিষয়ত আপোনালোকৰ ইয়াত আহিছোঁ। নদীখনৰ বিষয়ত মানে এইটো কি ক'ম আৰু, এই বছৰে বছৰে প্ৰত্যেক বছৰে তেল মেলি দিয়ে। এতিয়া গৰু মানুহৰ গা ধুবলৈ দিগদাৰ, তাৰপাছত মাছ মৰি যায়। ইয়াত মাছমৰীয়া মানুহ আছে, সিহঁতৰ দিগদাৰ আছে। এতিয়া এইটো চৰকাৰৰ পৰা অনুৰোধ আছে, সেইটো লিগিয়া মানে কোনো এটা হেৰি কৰক, এইটো তেলটো যেনেকুৱা বন্ধ হ'ব লাগে। প্ৰতি বছৰে বছৰে আহে ন? প্ৰতি বছৰে আহে।